Hi friends, welcome back to my YouTube channel. তো একদম মানে বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ ঘূৰি আহিলোঁ চাগে আপোনালোকে মোক পাহৰি গ'ল চাগে আৰু ছাবস্ক্ৰাইবাৰো তেনেকৈ বঢ়া নাই আৰু মানে তো আপোনালোকে জানেই আৰু মোৰতো এক্সাম চলিব তো 12 তাৰিখৰ পৰা মানে ফেব্ৰুৱাৰী 12 তাৰিখৰ পৰা এক্সাম আছে সেইবাবে মানে ভিডিঅ' চিডিঅ' ইমান বনাবলৈ ক'তো ঘূৰিবলৈ যোৱা নাই তো একদম পৰীক্ষা চৰীক্ষা শেষ কৰি যাম চাগে গুৱাহাটী যাম বুলি ভাবি আছোঁ কাম কৰিবলৈ যাম গুৱাহাটীত তো একদম মজাকৈ তেতিয়া তাত গুৱাহাটীত গ'লে ধুনীয়া ধুনীয়া জেগা তাকে চাব যাম তেতিয়া আপোনালোকক দেখাই যাম তো মানে পৰীক্ষাটো দিলোঁ তাৰপিছতে মোৰ মানে ডিচিশ্যন হ'ব আৰু তাৰপিছত এতিয়া আৰু ঘৰতে এনেকৈ আছোঁ আৰু মানে ভিডিঅ' চিডিঅ' বনাবলৈ মানে মোৰ ভিডিঅ' বনাবলৈ বহুত মন গৈছে কিন্তু বাট মানে ক'তো যাবলৈ নোৱাৰোঁতো কাৰণ কি কওকচোন কাৰণ পঢ়িব লাগিব পৰীক্ষাও সিদিনাখন আপোনাৰ কিমান তাৰিখে শেষ হৈছে মানে প্ৰি ফাইনেল তো এতিয়া আহিলে আকৌ ফাইনেল তো ফাইনেল পৰীক্ষা শেষ কৰাৰ পাছতে আমি মানে ডিচিশ্যন ল'ম যে ক'ত যাব পাৰোঁ তো সেইবাবে মই মানে ভিডিঅ' বনোৱা নাই তো একদম ভিডিঅ' বনালে বহুত মন গৈ আছে আৰু জেগা ঘূৰিবলৈ মানে বহুতেই মন গৈছে তো এইবাৰ পিকনিক চিকনিক তেনেকৈ যোৱা নহ'ব মানে পৰীক্ষা চলি থাকিবতো মানে চলি থাকিব মানে পৰীক্ষাৰ কাৰণেতো প্ৰিপেৰেশ্যন চলাব লাগিব তো 12 তাৰিখৰ পৰীক্ষা আছে ন বেছি দিন নাই একমাহ আছে একমাহটো যদি এনেকৈ যদি পিকনিক খাই কিবা কিবি ঘূৰি মেলি যদি টাইম ৱেষ্ট কৰোঁ পিছত মোৰ পৰীক্ষা হালত বেয়া হ'ব কিছু সেইটো কাৰণে সেইবাবে অলপমান পঢ়িব লাগিব ন তো আপোনালোকে কেনেকুৱাকৈ আপোনালোকে যদি কোনোবাই পৰীক্ষা দিয়ে কমেণ্ট এটা কৰি দিব আৰু মেট্ৰিক 16 তাৰিখৰ পৰা হ'ব আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো আপোনাৰ 12 তাৰিখৰ পৰা হ'ব ফেব্ৰুৱাৰী 12 তাৰিখৰ পৰা তো একদম মেট্ৰিক দিয়া আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া সকলো ছাত্ৰ ছাত্ৰীকে মানে ল'ৰা ছোৱালীকে মানে বন্ধু বান্ধৱ সকলোকে মানে শুভেচ্ছা জনালোঁ যাতে পৰীক্ষাবিলাক ভালকৈ দিয়ে আৰু মোৰ নিজকো দিলোঁ আৰু তাৰপিছত আপোনালোকে যাতে এইটো আৰু পঢ়া শুনা কেনেকুৱা চলিছে কমেণ্ট এটা কৰি দিব আৰু মোৰতো বেছি চলা নাই আৰু অলপকৈ চলি আছে তো আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব আপোনালোকৰ পঢ়া শুনা তো মোৰ ভিডিঅ' কোনে মানে কোনোবাই যদি চাইছে তেনেকৈ কমেণ্ট এটা কৰি দিব আৰু তো যদি আপোনালোকে তেনেকৈ চাই যাব আৰু পৰীক্ষা একদম এতিয়া বাদ দিয়ক আৰু মোবাইলৰ কথা বাদ দিয়ক একদম মোবাইলটো অলপমান দূৰত ৰাখক যদি মোবাইলৰ পৰা পঢ়ে মোবাইলটো ৰাখক কিন্তু মোবাইলটো চাই মেলি টাইম ৱেষ্ট নকৰিব একমাহ আছে একমাহটো ভালকৈ যদি পঢ়াও নাই তো ভালকৈ আপোনালোকে পঢ়ক তো পঢ়ি মেলি ধুনীয়াকৈ একমাহ এটা পঢ়ক পঢ়ি লৈ পেলাই মানে ৰিজাল্টটো ভাল কৰক আৰু কাৰণ যিকোনো চাকৰি এটা এপ্লাই কৰিব মানে 50% ওপৰত মানে 50% মানে লাগিবই তো পাৰ্চেণ্টেজ 50 লাগেই তো সেইবাবে কৈছোঁ ভাল এটা ৰিজাল্ট কৰিবলৈ মানে ভাল মানে ইমানো ভাল হাই ফাই কৰিব নালাগে জাষ্ট যাতে কিবা এটা যদি জব এটা আহে এপ্লাই কৰিবৰ কাৰণে যদি আপোনাৰ সক্ষমতা থাকে ন সেইটো কৰক মানে 50% ওপৰত লাগে আৰু মইতো চাইছোঁ মোৰে এতিয়া বহুত মেট্ৰিকৰ পাৰ্চেণ্টেজ কম সেইবাবে মই এতিয়া এপ্লাই কৰিব নোৱাৰিছোঁ দুটা এটা মানে ডিফেন্স চাকৰি হেৰিত তো আপোনালোকে সেইবাবে কৈছোঁ একমাহ আছে ভালকৈ পঢ়ক যদি পঢ়া নাই তো একদম ধুনীয়াকৈ তো যদি কিবা ভুল কৈছোঁ ক্ষমা কৰিব আৰু তো মোৰ পঢ়া শুনাটো চলি আছে আৰু আপোনালোকে কেনেকুৱা চলি কমেণ্ট এটা কৰিব তো কোন জেগাৰ পৰা ভিডিঅ' চাই কমেণ্ট কৰিবচোন প্লিজ কৰিব না কমেণ্ট আৰু মই এতিয়া বৰ্তমান আছোঁ এতিয়া আপোনালোকে দেখিছে ধুনীয়া মানে আমাৰ এখন বাৰী হয় তো ইয়াত মানে কিবা এৰী পুলি লগাই থোৱা আছে এই এৰী পুলি এইবিলাক গছ আছে বাৰু গছটো ইমানখিনি মৰি গ'ল আৰু ধুনীয়াকৈ আৰু আপোনালোকে এবাৰ পিকনিক খাব যাবনে নাই কমেণ্ট এটা কৰি দিব চাগে পাক পিনে তো আপোনালোকক দেখাম আপোনালোকে যদি খাওঁ আপোনালোকে দেখা পাবই ন ভিডিঅ' বনাম তো একদম ধুনীয়াকৈ ভিডিঅ'টো লাইক এটা কৰি দিয়ক তেতিয়া মানে মনটো ভাল লাগিব আৰু অতি শীঘ্ৰে মানে 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো এতিয়া 400 ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু খুব বেছি আৰু 600 ছাবস্ক্ৰাইবাৰ লাগে আপোনালোকে ছাবস্ক্ৰাইবকেইটা কৰি দিব তো যদি ইমানেই তো নেক্সট ভিডিঅ'ত লগ পাম আৰু পৰীক্ষা চৰীক্ষা শেষ হ'লক তাৰপিছত লগ পাম তো যদি পিকনিক চিকনিক খাওঁ তেতিয়া পাব এনেকৈ ব্লগ তো তেতিয়া আজিলৈ ইমানেই বাই বাই সুখত থাকক একদম মজা থাকক আজিলৈ বাই বাই গুড নাইট